প্ৰায় 200 শতাধিক ল'ৰা ছোৱালীয়ে আজি অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে আৰু সকলোতকৈ বেছি ভাল লাগিছে যে আজি অসমৰ এগৰাকী আমাৰ মাজত দিগন্ত দা আহি উপস্থিত হৈছে, এগৰাকী জ্যেষ্ঠ প্ৰশিক্ষক অসমৰ। গতিকে তেখেত আহি উপস্থিত হৈছে, তাৰ কাৰণে আমি আজি বহুত নিজকে নিজে মানে এটা সময়ৰ কথা মনত পেলাই আমি আৱেগিক হৈ গৈছোঁ। কাৰণ 1993-94 সেইখিনি সময়ত আমি দিগন্ত দাতাত ট্ৰেইনিং কৰিছিলোঁ। সিও হাজোত, ইয়াতে তেওঁ তেতিয়া হাজোত আহিছিলে, 93ৰ সময়ত হাজোত আহিছিলে। আজি তেখেতক ইয়াতে অবজাৰ্ভাৰ হিচাপে পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু খুব ভাল লাগিছে। উপস্থিত আছিলে আমাৰ আজি ৰাতিপুৱাই ভাগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ অনুসূচিত জাতি মৰ্চাৰ আমাৰ উপসভাপতি প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া উপস্থিত আছিলে। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ আমাৰ উপসভাপতি আছিলে আৰু ফুটবল ছেক্ৰেটাৰী আছিলে। জন্মী দাস উপস্থিত আছিলে আমাৰ মাজত, ইংতি দা আছিলে ফুটবল ছেক্ৰেটাৰী। তাৰপিছতে আমাৰ কুলাটি হাইস্কুলৰ প্ৰধান শিক্ষক শৰৎ কলিতা ডাঙৰীয়া উপস্থিত আছিলে। হাজো ৰাইজৰ হৈ নিপেন কুমাৰ দাস ডাঙৰীয়া ইয়াত উপস্থিত আছিলে। এইটো হাজো ষ্টেডিয়াম হয়, হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে লগালগি। এই ষ্টেডিয়ামটো নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। আমি ইয়াতে আগতে ফ্ৰী লনত প্ৰেক্টিছ কৰিছিলোঁ। ইয়াত এতিয়া চৰকাৰীভাৱে ধুনীয়া সুবিধা হৈছে। ইয়াতে আপুনি দেখিছে এই যিটো ডজু, এইটো ডিৰেক্টৰ অফ স্পৰ্টছৰ ফালৰ পৰা চলি আছে। গতিকে ইয়াতে আমাৰ এইটো চটুকান কাৰাটে ডু অৰ্গেনাইজেশ্যনৰ আমাৰ এইটো হেডকোৱাৰ্টাৰ। কামৰূপ ডিষ্ট্ৰিক্টত আমাৰ বিভিন্ন অঞ্চলত আমাৰ ইয়াৰে ব্ৰাঞ্চ আছে। গতিকে আজি বিভিন্ন অঞ্চলৰ পৰা ডিষ্ট্ৰিক্টৰ গোটেইখিনি ল'ৰা ছোৱালীয়ে আমাৰ ইয়াত উপস্থিত হৈছে। এইটো মোটামুটি 1987ৰ কথা। এতিয়া হাজো বন নিৰ্মাণ ক্লাবৰ জন্য ইয়াতে নতুনকৈ ষ্টাৰ্ট হৈছিলে। তেতিয়া মই গুৱাহাটীৰ পৰা ট্ৰেইনিং কৰাব আহিছিলোঁ আৰু ইভিনিং সন্ধিয়া সময়ত আকৌ বেক কৰিছিলোঁ গুৱাহাটীত। আজি এইটো পৰ্যায় পাইছে মণ্টু ওজা ডাঙৰীয়াই মোক কেইদিনমান আগতে জনালে, আপোনাক মুখ্য মানে অবজাৰ্ভাৰ হিচাপে আপোনাক বিচাৰিছোঁ, আপুনি কি কয়? মই একে আষাৰে মানে হেৰি কৰি দিছোঁ, মই আহিম বুলি মই একে আষাৰে কৈ দিছোঁ। কিয়নো মই ইয়াৰ লগত বহুত স্মৃতি জড়িত হৈ আছিলে। সেই 1987ৰ পৰা কণ্টিনিউৱাছলি মিনিমাম 5-6 বছৰ কণ্টিনিউৱাছলি আহিছিলোঁ। তাৰপিছত মাজতে ক্লাবটো স্প্লিট হৈ গ'ল, বহুত ভাগ হৈ গ'ল। ফেডাৰেশ্যন লেভেলতো ভাগ হৈ গ'ল, বিভিন্ন এতিয়া আৰু অহা হোৱা নাছিলে। আজি মন্ত্ৰী ওজাক মই ধন্য মানিছোঁ। তেওঁ যে আকৌ মোক বিচাৰিছে অবজাৰ্ভাৰ হিচাপে, তাৰ বাবে তেওঁক মই ধন্যবাদ জনাইছোঁ।